বাহন চলোৱা প্ৰশিক্ষণৰ বাবে এতিয়াৰে পৰা হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। গাৰ্গীয় টয়োটা মটৰ্ছে বেতকুচিত আৰম্ভ কৰিছে বাহন চালনৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ। গাৰ্গীয়া ইনষ্টিটিউট অৱ প্ৰফেচনেল ষ্টাডিজৰ বৃহস্পতিবাৰে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। উপস্থিত থাকে জেনেৰেল মেনেজাৰ শচীন শৰ্মা, ভিপি অৰুণজী নায়ৰ আৰু ডিপি ৰাহুলদেৱ শৰ্মা। গাৰ্গীয় টয়োটাৰ এই ডিলাৰ চেণ্ট্ৰেলাইজ ট্ৰেইনিং চেণ্টাৰত লগতে থাকিব কেৰিয়াৰ কাউন্সেলিং আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা। পূৰ্ণিমাৰ পবিত্ৰ দিনত আমাৰ গাৰ্গীয়া বিজনেছ হাউচৰ এটা নতুন অনুষ্ঠান গাৰ্গীয়া ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজৰ উন্মোচনী কৰা হ'ল। এই ইনষ্টিটিউটৰ দ্বাৰা আমাৰ এইটো আমাৰ প্ৰচেষ্টা হ'ব যে আমাৰ যোনখিনি অসমৰ যুৱ যুৱতীসকল আছে তেওঁলোকক যাতে এটা কেৰিয়াৰ কেনেকে ডেভেলপ কৰিব লাগে তাৰ বাবে অকল ট্ৰেইনিঙে নহয়, আমি কাউন্সেলিঙৰ পৰা আৰম্ভ কৰি কেৰিয়াৰ কাউন্সেলিঙৰ পৰা আৰম্ভ কৰি তাৰ লগত আমি ইণ্ডাষ্ট্ৰিয়েল ডিমাণ্ডৰ লগত মেপ কৰি ট্ৰেইনিং কোৰ্চৰ ডেভেলপ কৰি এক্সিকিউট কৰা আৰু তাৰপিছত তেওঁলোকৰ প্লেচমেণ্ট বা সংস্থাপনৰ ব্যৱস্থা কৰা, এই গোটেই কমপ্লিট এটা পেকেজ হিচাপে গাৰ্গীয়া ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজে দাঙি ধৰিব। আৰু আজি এই গাৰ্গীয়া ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজৰ ASDCৰ এক্ৰেডিটেশ্যনো ইতিমধ্যে পোৱা হ'ল। তো ASDC আপোনালোকে জানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ এটা অংগ হয়। ASDC এই চাৰ্টিফিকেশ্যনৰ দ্বাৰা আমাক ইতিমধ্যে ASDC ফালৰ পৰা অহা 3 মাহৰ ভিতৰতে 110 জনী যুৱতী মহিলা অসমৰ তেওঁলোকক ট্ৰেইনিং দিয়াৰ কাৰণে আমাক ইতিমধ্যে মেণ্ডেট দিছে আৰু যোনটো তেওঁলোকৰ বাবে মানে বিনামূলীয়া হ'ব আৰু তাৰে যোনটো ট্ৰেইনিঙৰ যি কষ্ট আছে সেইটো গোটেইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ASDC ফালৰ পৰা দিয়া যাব। আৰু আমাৰ অকল এইখিনি অট'মোবাইল লৈ পেলাই সীমিত নাথাকে, এই আমাৰ চেষ্টা হ'ব যে কি ধৰণে আমাৰ যুৱ যুৱতীসকলক এই নতুন দিনবিলাক এমপ্লয়মেণ্টৰ কাৰণে আজিকালি চেলেঞ্জ আহিছে, টেকনলজি AI অহাৰ পৰা আৰু বিভিন্ন ধৰণৰ নতুন টেকনলজিৰ যোনবিলাক চেলেঞ্জেছ আহিছে যে আগৰ কিছুমান স্কিল যোনবিলাক ট্ৰেডিশ্যনেলি চলি আহিছিলে সেইবিলাকৰ দ্বাৰা সংস্থাপন পোৱা বা কেৰিয়াৰ বনোৱা চাগে আগন্তুক দিনলৈ গৈ পেলাই ইমান সুবিধাজনক বা আগতে যেনেকে চলি আছিলে এনেকে চলি নাথাকিব। তো এই যোনবিলাক চেলেঞ্জেছ আহিব ইন টাৰ্মছ অফ স্কিল, কি স্কিল ল'লে এটা কেৰিয়াৰ বনাব পাৰি, কি স্কিল ডেভেলপ কৰিলে এমপ্লয়েবল হ'ব, তেওঁলোকে যাতে ইকনমিকেলি তেওঁলোকৰ প্ৰস্পেৰিটি আহিব পাৰে, সেই গোটেই বস্তুটোৰ সুবিধাটো আমি এই ইনষ্টিটিউটৰ দ্বাৰা দাঙি ধৰি ইতিমধ্যে গাৰ্গীয়া ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজৰ দ্বাৰা আমি অকল ইণ্ডিয়াতে নহয়, ইণ্ডিয়াত আমি চাউথ ইণ্ডিয়াৰো দুটামান অৰ্গেনাইজেশ্যন, ছিংগাপুৰৰ লগতে আগন্তুক দিনত আমি F&B, তাৰপিছত আপোনাৰ মেৰিটাইম, তাৰপিছত আপোনাৰ নাৰ্ছিঙত এইবিলাক ফিল্ডতো আমি বিভিন্ন ধৰণৰ কোৰ্চেছ আমি আগবঢ়াম আৰু সেই কোৰ্চেছবিলাক লোৱাৰ লগতে তেওঁলোকে সেই ট্ৰেইনিংখিনি লোৱাৰ পিছত তেওঁলোকে কি ধৰণে সংস্থাপন পাব পাৰে, সেইটো সংস্থাপন আমাৰ ইয়াতেও হ'ব পাৰে বা ভাৰতৰ যিকোনো বেলেগ জেগাতো হ'ব পাৰে বা ভাৰতৰ বাহিৰতো হ'ব পাৰে। তো এইটোত আমি চাগে এইটো এটা বিৰাট পজিটিভ কোইনচিডেঞ্চ পূৰ্ণিমাৰ দিনত যে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও সেইদিনা জনাইছে যে তেওঁ মেৰিটাইম ছেক্টৰত পোৰ্টছ আৰু শ্বিপিং ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰীৰ আণ্ডাৰত 50,000 অসমৰ যুৱ যুৱতীৰ কাৰণে মেৰিটাইমত তেওঁ সংস্থাপনৰ ব্যৱস্থা কৰিব। আৰু সেনেকুৱা দিশতে আমি ইতিমধ্যে অলৰেডি এটা ছিংগাপুৰৰ এটা কোম্পানী এটাৰ লগত আমি কথা পাতি আছোঁ যাতে আমি মেৰিটাইম ৰিলেটেড ট্ৰেইনিং দিয়াব পাৰোঁ। আৰু মেৰিটাইম ফিল্ডত আমাৰ ল'ৰা ছোৱালী খুবেই কম এতিয়া বৰ্তমান যোনে মেৰিটাইম ইণ্ডাষ্ট্ৰীত সংস্থাপনত আছে, সেইটো দিশতো আমি আমাৰ এই ইনষ্টিটিউটৰ দ্বাৰা আমি আগবঢ়াব পাৰিম। তো আমাৰ আৰু ট্ৰেইনিং ইনষ্টিটিউট মানে গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ ল'বলৈ চেষ্টা কৰিব, এতিয়া বৰ্তমানটো আমাৰ থকা একমডেশ্যনৰ কাৰণে আমি কৰা নাই, আমি সেইটো কৰিবৰ কাৰণে এইটো এটা আমাৰ ওভাৰঅল ভিজনত আছে, কিন্তু সেইটো আগন্তুক দিনতে হ'ব। কিন্তু যিকোনো জেগাৰ পৰা ইয়াতে আহি পেলাই ট্ৰেইনিং ল'ব পাৰিব, তেওঁলোকে ASDC চাৰ্টিফাইড কোৰ্চেছ পাব, ল'ব পাৰিব। আমাৰ নিজৰো কিছুমান বেলেগ ইউনিভাৰ্চিটি ভাৰতত বা ভাৰতৰ বাহিৰৰ তেওঁলোকৰো কিছুমান টাই-আপো থাকিব, তেওঁলোকৰো চাৰ্টিফাইড কোৰ্চেছ ল'ব পাৰিব। কিন্তু মই এইটো কথা ক'ব খুজিছোঁ যে এইটো এটা আপুনি অকল পঢ়া শুনাৰ ইনষ্টিটিউট নহয়, সেইকাৰণে নামটোৱে হৈছে ইনষ্টিটিউট অফ প্ৰফেচনেল ষ্টাডিজ। তো আপুনি কেনেকৈ কেৰিয়াৰ বনাব পাৰে, এনেকুৱা হ'ব পাৰে যে আপুনি চাগে মই যদি এটা সামান্য উদাহৰণ এটা দিওঁ বোলে আপুনি বৰ্তমান আপুনি ধৰক
নাৰ্ছে হৈ আছে কিন্তু আপুনি নাৰ্ছিঙৰ আপোনাৰ এইটো স্কিল আছে আপুনি জাষ্ট পাছ কৰি আহিছে কিন্তু আপুনি নাৰ্ছিং ধৰক আপুনি ইমান নাজানে কিন্তু যদি আপুনি এই নাৰ্ছিঙৰ এটা প্ৰফেশ্যনেল এটা শ্বৰ্ট টাৰ্ম কোৰ্চ কৰিব পাৰে সেই শ্বৰ্ট টাৰ্ম কোৰ্চটোৱে আপোনাৰ স্কিলটো ইমান আপগ্ৰেড কৰি দিব যে আপুনি চাকৰি পোৱাত বা আপোনাৰ সংস্থাপনৰ কেপাবিলিটিটো এমপ্লয়েবিলিটি বুলি কওঁ সেই এমপ্লয়েবিলিটিটো বাঢ়ি যাব এনেকুৱা বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল কোৰ্চেছ আমি অকল এটা বা দুটা ফিল্ডত সীমিত নহয় এইটো এটা ডাইনেমিক চিটুৱেশ্যন আজিৰ ডেটত সেই ডাইনেমিক চিটুৱেশ্যনে ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যোনটো আমি ডিমাণ্ড আমি গম পাওঁ আমি কনষ্টেণ্টলি ইণ্ডাষ্ট্ৰীৰ লগত টাচত থাকিম সেই ইণ্ডাষ্ট্ৰী জানিম যে এই এইবিলাক ইণ্ডাষ্ট্ৰীত ডিমাণ্ড আছে এনেকুৱা ধৰণৰ স্কিলত তো সেনেকুৱা কোৰ্চ আমি ডিজাইন কৰি লৈ পেলাই আমি সেই যুৱ যুৱতীসকলক তেওঁলোকক কাউন্সেলিং কৰিম যে তোমাৰ কাৰণে এইটো অপশ্যন আছে এইটো অপশ্যন আছে এইটো অপশ্যন আছে তুমি যদি এইটো কৰা তুমি এইটো এনেকুৱা ধৰণে তোমাৰ গোটেই লাইফৰ কেৰিয়াৰটো তুমি বনাই ল'ব পাৰা এইটো হৈছে মূল উদ্দেশ্য Stay informed, stay ahead. News Any 365.